চাওক গাইজ দাদাৰ অৱস্থা চাওক মানে নদী অলপৰ কাৰণে নিয়া নাই বাচিছে এতিয়া পুৰা ভয়ংকৰ পৰিস্থিতি গাইজ আপোনালোকে দেখিব পাৰিছে গাইজ এতিয়া নদীয়ে মানে মানুহক লৈ গৈ আছে গাইজ কি কম মানে গাইজ মোৰ কান্দা আহি আছে গাইজ এটা ভয়ংকৰ পৰিস্থিতি বৰ্তমান তো হেই গাইজ আসসালামু আলাইকুম ওয়েলকাম বেক টু মাই চ্যানেল গাইজ আপোনালোকক যে মই যোৱাকালি ৰাতি এটা ব্লগ দিছিলোঁ আৰু যিটো ব্লগত আপোনালোকক দেখাইছিলোঁ যে আমাৰ যমুনা নদী হঠাৎ মানে ভয়ংকৰ ৰূপ লৈছে গাইজ কি কম মানে যোৱা ব্লগততো আপোনালোকে মানে কম দেখা পাইছে কিয়নো সেই সময়ত মানে 10 মিনিটৰ ভিতৰত মানে ইমান ফ্লাড হৈছিল আৰু সেই সময়ত পানীয়ে মানে ৰাস্তা ভাঙিবলৈ লৈছিল আপোনালোকে নিশ্চয় দেখা পাইছিল কিন্তু তাৰ পিছত ৰাস্তা ভাঙি মানুহৰ ঘৰ দুৱাৰ ডাইৰেক্ট বিল্ডিং ভাঙি পেলাইছে আপোনালোকে নিশ্চয় দেখা পাইছে তো বলক আপোনালোকক পিছৰ দৃশ্যসমূহ দেখুৱাম আপোনালোকে দেখিলে মানে ঘাৰনুম শিয়ৰি উঠিব তো গাইজ আপোনালোকে দেখিব পাৰিছে যে বৰ্তমান মানে পানীয়ে এনেকুৱা মানে ভয়ংকৰ ৰূপ লৈছে মানে বৰ্তমান পুৰা ৰাস্তাটো ভাঙি পেলাইছে তো এতিয়া জেচিবি আহি কি কৰিছে ৰাস্তাটো অলপ কাটি দি আছে কিয়নো এতিয়া মানে দুয়োফালে ক্ষতি হৈ আছে মানে ৰাস্তাটো ভাঙি আছে লগতে মানে মানুহৰ পুৰা ঘৰ দুৱাৰ ভাঙি আছে তো সেইকাৰণে জেচিবি আহি কি কৰিছে ৰাস্তাটো অলপ কাটি দিছে যাতে মানে একফালে ক্ষতি হওক জাষ্ট ৰাস্তাটো যাওক কিন্তু এতিয়া কি হৈছে ৰাস্তাও গৈ আছে লগতে মানুহৰ ঘৰ দুৱাৰো ভাঙি আছে সেইকাৰণে জেচিবি আহি মানে ৰাস্তাটো অলপ কাটি দি আছে যাতে পানীখিনি কণ্ট্ৰলত আহে মাই গড গাইজ এতিয়া ভয় লাগি আছে এতিয়া যদি দলংখন ভাঙি যায় কি হ'ব পানীৰ স্পীড ধৰিছে আপোনালোকে অ মাই গড গাইজ ভয়ংকৰ ৰূপ মই যে কৈছিলোঁ ভয়ংকৰ ৰূপ গাইজ গাইজ পানীৰ স্পীড দেখি এনেকুৱা লাগিছে যে ইয়াতে কিবা কাৰেণ্ট উৎপন্ন হৈ আছে নেকি এনেকুৱা লাগিছে গাইজ এতিয়া যে জেচিবি আহি যে ৰাস্তাটো অলপ কাটি দিছে কিয়নো এতিয়া মানে পানী কণ্ট্ৰল হোৱা নাই লাষ্টত এনেকুৱা হ'ব মানে ৰাস্তাও যাব আৰু দলঙো যাব সেইকাৰণে তেওঁলোকে মানে জেচিবি লগাই ইমাৰ্জেঞ্চি হিচাপে ৰাস্তাটো কাটি দিছে যাতে পানীখিনি কণ্ট্ৰলত আহে এয়া চাওক গাইজ জেচিবি এখনৰ পিছত এখন আহি আছে কিয়নো পানী কণ্ট্ৰল দিব পৰা নাই ইমান স্পীডত মানে ইমান তীব্ৰ গতিত পানী বাঢ়ি আছে লাইফৰ ফাৰ্ষ্ট টাইম দেখিছোঁ যে 10 মিনিটৰ ভিতৰত মাত্ৰ 10 মিনিটৰ ভিতৰত যে ইমান পানী বাঢ়িছে মানে জীৱনৰ ফাৰ্ষ্ট টাইম দেখিছোঁ গাইজ ইমান স্পীডত পানী বাঢ়া মানে কেতিয়াও দেখা নাই এতিয়া চাওক বৰ্তমান ইমান মানুহ আহিছে মানে দলঙৰ ওপৰত অভাৰ ব্ৰিজ লাগি গ'ল ৰ'ব মই মোৰ গাড়ীখন চাইড কৰাই দিওঁ গাইজ এয়া চাওক বৰ্তমান মানে এই ঘৰখন এতিয়া যাবগৈ এয়া চাওক অ' মাই গড ডাইৰেক্ট গাইজ মানে ঘৰৰ তলফালে পানী সোমাই গ'ল এয়া চাওক অ' মাই গড শেষ এইখন আৰু শেষ ঘৰখনে লৰি আছে গাইজ আৰু ওপৰতে পুৰা ফাট মেলি লৈ চাওক এই ঘৰখন যাবগৈ এতিয়া অ' মাই গড বৰ্তমান আমাৰ দেৱস্থান থানাৰ আৰক্ষী চকী আহি পাইছে ইফালে আমাৰ ইমাম চাহাবো আছে বৰ্তমান মানে এয়া চাওক এতিয়া যদি ইফালে পুৰা ভাঙি যায় আমাৰ মানে উপায় কি হ'ব চাওক মই যে কৈছিলোঁ গাই যমুনা নদীয়ে ভয়ংকৰ ৰূপ লৈছে এয়া চাওক ইয়াতকৈ আৰু ভয়ংকৰ কি হ'ব পাৰে মানুহৰ ঘৰৰ তলফালে সোমাই ঘৰ ভাঙি আছে এয়া চাওক মানুহ চাওক মানে চব মানুহে এতিয়া ভয় পাই আছে এতিয়া নি দলং যায়গৈ ঐ ইমান মানুহ যে দলঙৰ ওপৰত থিয় হৈছে এতিয়া দলং যাবগৈ এইটো চাইডত মানে পুৰা ৰাস্তাটো কাটি দিয়া হৈছে তাৰ পিছতো এনেকুৱা মানে ঘৰ গৈ আছে আৰু যদি ৰাস্তা নাকাটিলো হয় তেনেহ'লেতো আৰু দলঙে গুচি গ'ল চাওক গাইজ এই ঘৰখনৰ ভিতৰত এচিও লগাই আছে এচি থকা ঘৰ বিল্ডিং ঘৰ এতিয়া যাবগৈ আমাৰ এই দলংখন হৈছে মানে আমাৰ হোজাই ডিষ্ট্ৰিক্ট আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ ঠিক মিডিলত মানে দলঙৰ এইপাৰ আছে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট আৰু এইপাৰ হৈছে হোজাই ডিষ্ট্ৰিক্ট তো এই দলংখন যদি এতিয়া যায়গৈ আমাৰ দুই ডিষ্ট্ৰিক্ট এক হৈ যাব মানে পুৰা ভয়ংকৰ পৰিস্থিতি গাইজ দোৱা কৰিব আমাৰ কাৰণে সঁচাকৈ গাইজ পানী আৰু জুইৰ লগত কোনো ধেমালি নহয় বহুত ভয়ংকৰ ৰূপ ল'ব পাৰে সিহঁতে মানে আজিৰ ফ্লাডটো মানে আনএক্সপেক্টেড মানে হঠাৎ মানে 10 মিনিটৰ ভিতৰত দি ইমান মানে পানী বাঢ়িব মানে কোনেও মানে কল্পনাও কৰা নাছিল মানে আমাৰ কল্পনাৰ বাঢ়া হৈ গ'ল মই যে আপোনালোকক কৈছিলোঁ ঘৰখন যাবগৈ চাওক কিমান ভয়ংকৰ ৰূপ গাইজ চাওক আপোনালোকে পুৰা ঘৰখন গুচি গ'ল একেবাৰে শেষ অ' মাই গড ইয়াতে মানুহ আছে নেকি চাওকচোন অ' মাই গড গাইজ এয়া চাওক ডাইৰেক্ট মানে ইমান ডাঙৰ বিল্ডিং এখন সৰি পৰিল এয়া চাওক মানুহৰ মানে বাচন বৰ্তন চব আহি গ'ল অ' মাই গড গাইজ কি কম মানে মোৰ কান্দা আহি আছে এতিয়া অ' মাই গড গাইজ মোৰ বুকুৱে কঁপি আছে গাইজ মই কি ক'ম মোৰ মুখৰ ফালে কোনো ভাষা ওলোৱা নাই গাইজ এয়া চাওক কিমান ডাঙৰ এখন বিল্ডিং ডাইৰেক্ট সৰি পৰিছে অ' মাই গড গাইজ ডাইৰেক্ট বিল্ডিং আপোনালোকে দেখিব পাইছিল অলপ আগতে মানে এই মানে ঘৰখন খালা আছিল কিন্তু বৰ্তমান এই ঘৰখন ডাইৰেক্ট গুচি গ'ল আৰু এয়া চাওক মানে কি ক'ম গাইজ মানে ক'বলৈ এনেকুৱা কোনো ভাষা নাই মোৰ ওচৰত বৰ্তমান অ' মাই গড এতিয়া আৰু পানীৰ স্পীড আৰু বাঢ়িছে দলং যাবগৈ
ওই পলাও ও মাই গড ও মাই গড গাইজ এতিয়া দলংগে কপি আছে ও মাই গড গাইজ এতিয়া মানে গাইজ পানীৰ স্পীড এনেকুৱা বাঢ়িছে মানে কি কম মানে দলংগে কপি আছে এতিয়া পুলিচ আহি চবক আঁতৰাই দিছে মানে এতিয়া দলং ভাঙিব এনেকুৱা লাগিছে ও মাই গড চাওক গাইজ দাদাৰ অৱস্থা চাওক মানে নদীয়ে অলপৰ কাৰণে নিয়া নাই বাচিছে মানে এনেকুৱা কোনো ভাষা নাই গাইজ মানে ভাষা হাৰো হৈ গৈছোঁ আপোনালোকক অলপ আগতে এতিয়া ভিডিঅ' দিছোঁ যিটো ভিডিঅ'ত দেখাইছোঁ মানে অলপকৈ পানী পৰি আছে ইমান মানে বেছি নহয় মানে যমুনা নদী ইমান সোনকালে এটা ভয়ংকৰ মানে ৰূপ ল'ব মানে কোনেও কল্পনা কৰা নাছিল গাইজ এতিয়া ইয়াতে মানে আৰু এখন বৰফ ফেক্টৰী আছে এই বৰফ ফেক্টৰীখন এতিয়া যাবগৈ অ' মাই গড গাইজ এতিয়া ভয় লাগিছে কি ক'ম গাইজ এতিয়া পুৰা ভয়ংকৰ পৰিস্থিতি গাইজ আপোনালোকে দেখিব পাৰিছে গাইজ এতিয়া নদীয়ে মানে মানুহক লৈ গৈ আছে গাইজ কি কম মানে গাইজ মোৰ কান্দা আহি আছে গাইজ এটা ভয়ংকৰ পৰিস্থিতি বৰ্তমান এয়া চাওক গাইজ বৰ্তমান এইখন ঘৰত মানে যিমান মানে বয় বস্তু আছে চব মানুহে মানে লৈ গৈ আছে কাৰণ এতিয়া মানে অলপ আগতে আপোনালোকে দেখিব পাৰিছে যে এখন বিল্ডিং খহি পৰিছে এতিয়া এইবিলাক গৰু যাবগৈ এয়া চাওক ভিতৰত বৰ্তমান পানী সোমাই গৈছে অলৰেডি পানী সোমাই গৈছে এতিয়া মানে কি হ'ব গাইজ মানে নদীয়ে যে ইমান সোনকালে এটা ভয়ংকৰ ৰূপ ল'ব মানে কোনেও মানে ভবা নাছিল এয়া চাওক গাইজ ঘৰ গুচি গ'ল এয়া চাওক অ' মাই গড গাইজ মানে কোনেও মানে কল্পনাও কৰা নাছিল যে নদীয়ে যে 10-15 মিনিটৰ ভিতৰত যে এনেকুৱা এটা ভয়ংকৰ মানে ৰূপ ল'ব এয়া চাওক মানুহৰ ঘৰৰ ভিতৰৰ ফালে পানী সোমাই আহি আছে আৰু এয়া চাওক বিল্ডিং আপোনালোকে নিশ্চয় দেখিব পাৰিছে বিল্ডিংখন খহি পৰিছে এচি থকা ঘৰ এয়া চাওক গাইজ এয়া চাওক এচি দেখা গৈ আছে এয়া চাওক এচি থকা ঘৰ বিল্ডিং খহি পৰিছে এতিয়া নদীত অ' মাই গড এতিয়া বৰ্তমান মানে পুলিচে মানে দলঙৰ পৰা চব মানুহক আঁতৰাই দিছে কিয়নো দলঙৰ কোনো ভৰসা নাই মানে ইমান যেনেকুৱা মানে পানীয়ে মানে কি কম মানে দলং ভাঙি যাব এতিয়া